ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি মে মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব মঙলবাৰ। আজিৰ তিথি হ'ব শুক্লা তৃতীয়া তিথি। আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, তাৰপিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব ধৃতি যুগ, তাৰপিছতে শুল যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছত কৰ্কট ৰাশি আৰম্ভ হ'ব। আজি জন্মত মিথুন ৰাশি বৈশ্য বন, মতান্তৰে ক্ষুদ্ৰ বন, দেৱগণ মৰণত এক পদুষ যোগিনী। আজি অগ্নিকোণত সূৰ্য উদয় হ'ব 4:39, সূৰ্যাস্ত সময় হ'ব 6:1। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। এই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি মঙলবাৰৰ দিনটো অতি শুভ দেখা পোৱা গৈছে। নিজৰ ৰাশি অধিপতি দিন বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ ভাগ্যৰ লগ দিব। পিতৃ বা গুৰু বা চিনিয়ৰসকলৰ আশীৰ্বাদত আপোনালোকৰ ৰৈ থকা কিছুমান কাম গতি হ'ব বুলি কৈছে। কামৰ গতি লাভ কৰিব। উচ্চ শিক্ষা, আইন, বিদেশ, প্ৰশাসন, ধৰ্মীয় কামত ডাঙৰ সফলতা বুলি কৈছে। আজি ধ্যান ৰাখিব লাগিব, বেছি আশাবাদী হৈ বাস্তৱ এৰিলে লোকচান হ'ব পাৰে। নিয়ম কানুন ভাঙিলে চৰকাৰী খণ্ডত সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। চাকৰি লোকসকলৰ প্ৰমোচন ট্ৰেন্সফাৰৰ খবৰ আহিব পাৰে, কিন্তু চিনিয়ৰসকলৰ লগত নীতিৰ কথা লৈ তৰ্ক একেবাৰে নকৰিব বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত কিছু লোকৰ বিদেশ, অনলাইন শিক্ষাৰ ব্যৱসায় লাভ, নতুন ক্লাইণ্ট পাব পাৰে বুলি কৈছে, কিন্তু পাৰ্টনাৰক অন্ধভাৱে বিশ্বাস নকৰিব। চুক্তি লিখিত কৰিলে ভাল হ'ব। ধন আৰু আয়ৰ ক্ষেত্ৰত কৈছে যে দীৰ্ঘম্যাদী আয়ৰ ভেটি বান্ধিব। ডাঙৰ ভাই ভনী বা বন্ধু চিনিয়ৰসকলৰ পৰা আৰ্থিক সহায় পাব। পুৰণাৰ বিনিয়োগৰ পৰা লাভ হ'ব। খৰচৰ ক্ষেত্ৰত ধৰ্মীয় কাম, তীৰ্থযাত্ৰা, পিতৃ মাতৃৰ চিকিৎসা, উচ্চ শিক্ষাত খৰচ হ'ব। দান কৰিলে 10 গুণ ঘূৰি আহিব। সাৱধান হ'ব লাগিব, বন্ধুক ধাৰ নিদিব। লাভৰ বিশেষকৈ লোভত ৰিস্কি বিনিয়োগ একেবাৰে নকৰিব। উপায় হৈছে ৰঙা কাপোৰত 5টা মচুৰ দাইল বান্ধি বিশেষকৈ আপোনালোকে ক্ৰেছ বক্সত আপোনালোকে ৰাখিলে উপকৃত হ'ব। ধৰ্মৰ পিতৃ মাতৃ বা যাত্ৰাৰ ক্ষেত্ৰত অনুকূল। পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে আঁঠু আৰু হাড়ৰ বিপিৰ সমস্যা বাঢ়িব পাৰে। তেওঁলোকৰ লগত তৰ্ক কৰিলে নিজৰ ভাগ্য নষ্ট হ'ব, গতিকে ধ্যান ৰাখিব। ৰাতিপুৱা তেওঁলোকৰ ভৰি চুই ওলাই যাব। ধৰ্মৰ ক্ষেত্ৰত মন আধ্যাত্মিকভাৱে আপোনালোকৰ শুভ দেখা পোৱা গৈছে। আধ্যাত্মিকতাৰ ফালে যাব। মন্দিৰলৈ বিশেষকৈ যোৱা, গীতা পাঠ কৰাৰ শুভ, কিন্তু দেখুৱাই ধৰ্মৰ নকৰিব। যাত্ৰাৰ ক্ষেত্ৰত দীঘল যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। কাম বা শিক্ষাৰ বাবে যাত্ৰা সফল হ'ব। যাত্ৰাত ৰঙা ৰুমাল আপোনালোকে লগত ৰাখিব বুলি কৈছে। নীতিৰ ক্ষেত্ৰত আজি মিছা কথা নক'ব। ঠগ অন্যায় কৰিলে শনিয়ে তৎক্ষণাত ফল দিব, কিন্তু সত্যপথত থাকিবলৈ চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কিছু আপোনালোকৰ যকৃত সমস্যা হ'ব পাৰে। কিছু লোকৰ মূৰৰ বিষ, BP হাই হ'ব পাৰে। কটা চিঙাৰ দুৰ্ঘটনা ভয় আছে, গতিকে ধ্যান ৰাখিব। গৰমৰ বাবে বৰ্তমান শৰীৰটো আপোনালোকৰ সমস্যা হ'ব পাৰে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বেছি আশাবাদী হৈ হতাশ হ'ব পাৰে। সিদ্ধান্ত ল'ব খুজিলে বহুত বেছি সাৱধান হওক বুলি কৈছে। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত বিশেষকৈ তিয়াই থোৱা বিশেষকৈ মচুৰ দালি খাব পাৰে। সূৰ্য দেৱতাক পানী দিব। মূৰত বিশেষকৈ আপোনালোকৰ বা কপালত চন্দন লগাব। খাদ্যৰ ক্ষেত্ৰত ডালিম, বিলাহী, মচুৰ দালি খাব। বিশেষকৈ তেল, মছলা, মাংস আদি আপোনালোকে বা মাদক দ্ৰব্য হওক এভইড কৰক বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত বিশেষকৈ দৰ্শন বা ধৰ্মক লৈ মত বিৰোধ হ'ব পাৰে। তেওঁলোক নিজৰ মত আপোনালোকৰ থাকিবলৈ বিশেষকৈ আপোনালোকে দিয়ক বুলি কৈছে। বন্ধুৰ সহায়, ডাঙৰ ভাই ভনী বা চিনিয়ৰসকলৰ বন্ধুৰ পৰা ডাঙৰ সহায় পোৱাৰ সম্ভাৱনা আছে। নেটৱৰ্ক বাঢ়িব, কিন্তু অলপ সাৱধান হ'ব। বন্ধুক ধাৰলৈ টকা পইচা নিদিব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা গুৰু বা শিক্ষকৰ জৰিয়তে নতুন সম্পৰ্ক আহিব পাৰে। কিছু লোকৰ সম্পৰ্ক গভীৰ হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 7টাৰ পৰা 8:30 বজাৰ সময়খিনিত, গধূলি 5টাৰ পৰা 6:30 বজাৰ অৰ্থাৎ 6:30 সময়খিনি ভাল বুলি কৈছে। একে সময়তে ৰাহুকাল 3টাৰ পৰা বিশেষকৈ 4:30 বজালৈ যাত্ৰা, নতুন কাম, চুক্তি বা আপোনালোকৰ নতুন ঠাইত আপোনালোকে যিকোনো চুক্তি কৰোঁতে চহী নকৰিব। শুভ ৰং হ'ব মেঘ ৰাশিৰ লোকসকলৰ বাবে ৰঙা, গেৰুৱা, হালধীয়া, ক'লা ৰং এৰিব আজি। শুভ সংখ্যা হ'ব 9 আৰু 1। প্ৰতিকাৰ স্বৰূপে আজি হনুমান চালিচা পাঠ কৰক। পিতৃ মাতৃক বিশেষকৈ ৰঙা মিঠাই খুৱাব। গুৰুক হালধীয়া কাপোৰ দান দিয়ক বুলি কৈছে। আজি মঙলবাৰৰ উপায়টো হৈছে ৰঙা মচুৰ দালি পানীত উটুৱাই দিব, খং কমিব বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৰ্তমান কিন্তু আপোনালোকে ৰাতিপুৱা সূৰ্য দেৱতাক বা হনুমানক প্ৰণাম কৰি দিনটো কামখিনি আৰম্ভ কৰিব, ভাল হ'ব। কিছুমান ক্ষেত্ৰত কিছুমান কাম নকৰিব। খঙত আহি গাড়ী চলোৱাত দ্ৰুতগতিত গাড়ী নচলাব। কাকো অপমান নকৰিব। মিছা সপোন দেখাব আৰু কাৰো বিশেষকৈ বিশ্বাস আপোনালোকে ভাঙিব নালাগে। আজি মনত ৰাখিব। আপোনালোকৰ নৈতিক সাহসৰ দিন আজি। যুদ্ধ কৰিব, কিন্তু ধৰ্মৰ বাবে, গতিকে খং এৰি ধৈৰ্য ধৰিলে ভাগ্য লগ দিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখি দিব। বিষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মংগলবাৰৰ দিনটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে কিছু ক্ষেত্ৰত, আৰু কিছু ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানো হ'ব লাগিব। কৰ্ম আৰু সন্মানৰ ক্ষেত্ৰত কেৰিয়াৰত দীৰ্ঘম্যাদী স্থিৰতা থাকিব বুলি কৈছে। চৰকাৰী কামবোৰ হৈ থাকিব। গোপন বিভাগৰ কামত সফলতা পাব বুলি কৈছে। চিনিয়ৰসকলে আপোনালোকৰ কামৰ যি আপোনালোকৰ প্ৰদৰ্শন দেখি আচৰিত হ'ব বুলি কৈছে, বা আপোনালোকৰ ওপৰত বিশ্বাস বাঢ়িব। আজি গোপন শত্ৰু সক্ৰিয় হ'ব। আপোনালোকৰ কথা বিকৃত কৰি লগাব পাৰে। হঠাৎ দায়িত্ব সলনি হ'ব পাৰে কিছু লোকৰ। চাকৰিয়ালসকলৰ গৱেষণা বা অডিটৰ কামত আপোনালোকৰ চমক, কিন্তু মংগলবাৰ দিনটোৰ খং আপোনালোকে পৰিহাৰ কৰিব লাগিব। চিনিয়ৰসকলৰ লগত তৰ্ক কৰিলে চাকৰি বা কৰ্মক্ষেত্ৰত বিপদ আহিব পাৰে বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গোপন ডিল, পুৰণা বিনিয়োগৰ পৰা হঠাৎ লাভ, কিন্তু অংশীদাৰৰ পৰা সাৱধান হওক। নতুন বিনিয়োগ তৎক্ষণাত নকৰিব। উপদেশ হৈছে আজি চাইলেণ্ট ইজ ইয়ৰ পাৱাৰ টুডে, অৰ্থাৎ যিমান কম ক'ব সিমান নিৰাপদ হ'ব। কাম মনে মনে কৰিব, ভাল হ'ব। বিশেষকৈ আজি আয়ৰ ক্ষেত্ৰত বিশেষকৈ বীমা, PF, পৈতৃক সম্পত্তি, গোপন উৎসৱৰ পৰা হঠাৎ ধন আহিব পাৰে। শহুৱেকৰ ঘৰৰ পৰা আৰ্থিক সহায় কিছু লোকে পাব। খৰচৰ ক্ষেত্ৰত হ'ব পাৰে আজি চিকিৎসাৰ বাবে খৰচ হ'ব পাৰে। কিছু লোকৰ কেছ বা আইনী কিছুমান কামৰ বাবে হ'ব পাৰে খৰচ। গোপন খৰচত টকা যাব। ঋণ দিলে ঘূৰি নাহে, মনত ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত আজি টকা পইচা বিনিয়োগ নকৰিব। শ্বেয়াৰ যোৱাৰ পৰা বিশেষকৈ আপোনালোকে আঁতৰি থাকক। উপায়স্বৰূপে ৰূপৰ মুদ্ৰাত চন্দন লগাই মানি বেগত ৰাখক, অপব্যয় ৰ'ব বুলি কৈছে। আজি ধ্যান ৰাখিব লাগিব সমস্যাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ইউৰিনৰ সমস্যা বা আপোনালোকৰ কিছু লোকৰ যদি পাইলছৰ সমস্যা আছে সাৱধান হ'ব। গোপন ৰোগ, হৰমনৰ সমস্যা হ'ব পাৰে। পুৰণা ৰোগ ঘূৰি আহিব পাৰে। মানসিক অশান্তি, বেয়া সপোন, অজান ভয় কিছু থাকিব। আজি অলপ সাৱধান হ'ব লাগিব গাড়ী মটৰ চলাওঁতে, বিশেষকৈ গাড়ীত আপোনালোকে চলাওঁতে সাৱধান হ'ব। ইলেক্ট্ৰনিক বস্তুৰ পৰা সাৱধান হ'ব লাগিব। খৰখেদা নকৰিব। উপায়স্বৰূপে ৰাতিপুৱা স্বাস্থ্যৰ ক্ষেত্ৰত ৰাতিপুৱা খালী পেটত ধনিয়া পানী খাব। সন্ধিয়া শিৱলিংগত ক'লা তিল আপোনালোকে মিহলোৱা পানী আপোনালোকে ঢালিব বুলি কৈছে, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত পাতল খাদ্য, দৈ, তিয়ঁহ খাব। মছলাযুক্ত বাহিৰৰ খাদ্য, মদ সম্পূৰ্ণ আপোনালোকে এৰিব যিসকলে এটা হেবিট আছে। সম্পৰ্কৰ ক্ষেত্ৰত বৈবাহিক জীৱনত জীৱনসংগীৰ লগত গোপন কথা লৈ সন্দেহ আহিব পাৰে। শহুৱেকৰ ঘৰৰ পৰা অশান্তি আহিব পাৰে। কিছু লোকৰ কথা কম ক'ব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা গোপন প্ৰেম ধৰা পৰিব পাৰে। কিছু লোকৰ সম্পৰ্কত বিশ্বাসৰ পৰীক্ষা হ'ব। সঁচা প্ৰেম টিকিব, মিছা প্ৰেম ভাঙিব বুলি কৈছে। আজি গোপন শত্ৰু ভয় আছে। কোনোবাই আপোনালোকৰ বিৰুদ্ধে তন্ত্ৰ মন্ত্ৰ বদনাম কৰিব পাৰে। নিজৰ প্লেন বা দুৰ্বলতা কাকো একেবাৰে ক'ব নালাগে। বিশেষকৈ ধ্যান ৰাখিব লাগিব। আজি দেখা নাই, শুনা নাই, কোৱা নাই নীতি নল'ব। যিমান গোপনে থাকিব সিমান সুৰক্ষিত আপুনি। শুভ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা বিশেষকৈ আপোনালোকৰ 10:30 সময়খিনি, আৰু গধূলি সময়খিনি হৈছে 7 পৰা 8:30 সময়খিনিত বুলি কৈ আপোনালোকৰ বাবে কৈছে যে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব। শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আপোনালোকৰ 6 আৰু 8, আৰু শুভ ৰং হ'ব বগা আৰু গোলপীয়া ৰং, আৰু ৰঙা ৰং আপোনালোকৰ আৰু ক'লা ৰং আজি এৰাই চলক কিছু ক্ষেত্ৰত লৈ পেলাই অলপ। একে সময়তে শুভ শক্তিশালী হৈছে লক্ষ্মী মন্দিৰত বগা ফুল আৰু বিশেষকৈ মিছৰি দিব, ভাল হ'ব। একে সময়তে আজিৰ দিনটোত শনি মন্দিৰত পাৰিলেহে বিশেষকৈ সৰিয়হৰ তেলৰ চাকি জ্বলাব। ক'লা কুকুৰক ৰুটি খুৱাব। মংগলবাৰ দিনটো উপায় হৈছে হনুমানক বিশেষকৈ লাল লেংগুট আৰু সেন্দুৰ আগবঢ়াব। দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব। দানৰ ক্ষেত্ৰত বগা কাপোৰ, চাউল, দৈ, ৰূপৰ বস্তু দান কৰিব পাৰে, ভাল হ'ব। একে সময়তে কিছুমান কাম আপোনালোকে ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব। গোপন বিপদৰ দিন আজি, গতিকে ধ্যান ৰাখিব লাগিব। বিষ ৰাশি স্থিৰ, কিন্তু আজি হঠাৎ পৰিৱৰ্তন আহিব পাৰে। 3টা কাম কৰিব পাৰে। পুৰণা ফাইল, বীমা, বিশেষকৈ আজিৰ দিনটোত তেনেধৰণৰ কামবোৰ চেক কৰিব। সন্ধিয়া মনে মনে বহি মহামৃত্যুঞ্জয় মন্ত্ৰ শুনিব, ভাল হ'ব। খোৱাৰ আগত ভৰি ধুই শুব, বেয়া সপোন নাহিব আজি। 3টা কাম ভুলতো নকৰিব। কাৰো লগত গোপন কথা শ্বেয়াৰ নকৰিব। বিশ্বাসঘাতকতা কৰিব পাৰে কিছুমান ব্যক্তিয়ে। খঙত আহি গাড়ী নচলাব আজি। কাজিয়া নকৰিব আজি। ৰাতি অকলে নিৰ্জন স্থান বা শ্মশান বা হস্পিটেললৈ তৎক্ষণাত নাযাব, মনত ৰাখিব লাগিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ। ধৈৰ্য, গোপনীয়তাৰ দিন আজি। হঠাৎ সলনি আহিলে শান্তিয়ে থাকিব। যিমানে মনে মনে থাকিব সিমানে আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। দিনটো ভালদৰে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় হনুমান লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। হওক মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি আপোনালোকে কথা কম ক'ব, কাম বেছি কৰিব বুলি কৈছে। বিবাহ, ব্যৱসায়, সংগীত চুক্তি, জনসম্পৰ্কৰ দিনটো সম্পৰ্কৰ পৰীক্ষাৰ দিন বুলি কৈছে। মনত ৰাখিব লাগিব কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আজিৰ দিনটোত বুধৰ ৰাশিৰ বাবে বিশেষকৈ কথাৰে কামবোৰ উদ্ধাৰ কৰিব পাৰিব। মিডিয়া, মাৰ্কেটিং, লিখা মেলাত লাভ হ'ব। একে সময়তে বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ পাৰ্টনাৰ, ক্লায়েণ্টৰ লগত ভুল বুজাবুজি হ'ব পাৰে। মংগলৰ খং বা বুধৰ খৰখেদা কথাৰে শত্ৰু আহিব পাৰে, গতিকে ধ্যান ৰাখিব। চাকৰিয়ালসকলে টিম ৱৰ্কত সাৱধান হ'ব লাগিব। চিনিয়ৰসকল বা সহকৰ্মীসকলৰ লগত তৰ্ক কৰিব নালাগে। আজি হয় বুলি ক'বলৈ খৰ নকৰিব। বিশেষকৈ চুক্তি কৰোঁতে 10বাৰ ভাবিব, বা যিকোনো কাম কৰোঁতে চহী কৰোঁতে সাৱধান হ'ব লাগিব। ব্যৱসায়ীসকলে নতুন পাৰ্টনাৰশ্বিপৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু এই সময়খিনি লিখিত চুক্তি নকৰাকৈ আগ নাবাঢ়িব। পুৰণা পাৰ্টনাৰৰ লগত হিচাপ ক্লিয়াৰ কৰক বুলি কৈছে। উপদেশ হৈছে আজি
ইমেইল মেছেজ পঠিওৱাৰ আগতে দুবাৰ ভাবিব। যিকোনো কথা কওঁতে সাৱধান হ'ব লাগিব। বিবাহ বা বৈবাহিক জীৱনৰ বাবে আজি বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ইগ'ৰ কাজিয়া হ'ব পাৰে। মই ঠিক তুমি ভুল ভাবাটোৱে ঘৰখনত অশান্তি আনিব পাৰে। শনিয়ে কয় যে দায়িত্ব ল'ব লাগিব, দুখ নিদিব কাকো। অবিবাহিতসকলৰ বাবে বিবাহৰ কথা ওলাব পাৰে, কিন্তু বৰ্তমান সময়ত দেৰি হ'ব পাৰে। বয়সত ডাঙৰ বা দায়িত্বশীল সংগী আহিব, খৰখেদা নকৰিব। প্ৰেম জীৱনৰ সংগীয়ে আজি বেছি সময় আৰু মনোযোগ বিচাৰিব। কথা দি কথা নাৰাখিলে সম্পৰ্ক ভাঙিব পাৰে। গোপন প্ৰেম ধৰা পৰাৰ ভয় আছে আজি। ধ্যান ৰাখিব লাগিব সম্পৰ্কত, বিশেষকৈ বাউণ্ডেৰিজ আপোনালোকে ৰাখিব, এটা সীমাবদ্ধতা ৰাখিব। সকলো কথা শ্বেয়াৰ কৰাটো ভাল, কিন্তু সকলো মানুহৰ লগত নহয় বুলি কৈছে। ধন আৰু চুক্তিৰ ক্ষেত্ৰত, আয়ৰ ক্ষেত্ৰত জনসম্পৰ্ক, কমিশ্যন, পৰামৰ্শৰ পৰা আয়, কিন্তু লাভ দেৰিকৈ আহিব। খঙৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ বৰ্তমান খং এৰাই চলক। খৰচৰ ক্ষেত্ৰত সংগী, ব্যৱসায় সংগী, বিশেষকৈ আইনী কাম, বিশেষকৈ আইনী কিছুমান কামত খৰচ হ'ব পাৰে। সাৱধান হ'ব লাগিব আজি। কাকো ধাৰ নিদিব, জামিন নল'ব, চেকত চহী নকৰিব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত ঠগোৱাৰ যোগ বুলি কৈছে, সাৱধান হ'ব। উপায়স্বৰূপে সেউজীয়া ৰঙৰ বিশেষকৈ আপোনালোকে কাপোৰ হওক বা বস্তু হওক আপোনালোকে মানি বেগত ৰাখিব, বিশেষকৈ তুলসী পাতো ৰাখিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান কিছু লোকৰ কিডনীৰ, মূত্ৰাশয়, মধুমেহ, হৰমনৰ সমস্যা হ'ব পাৰে, গতিকে সাৱধান হ'ব। তেজৰ কিছু লোকৰ সমস্যা, মূৰৰ বিষ, BP হাই হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আৰু স্বাস্থ্যৰ ধ্যান দিব লাগিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অভাৰ থিংকিং আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে। সিদ্ধান্ত ল'ব নোৱাৰিব, মনটো অস্থিৰ হ'ব পাৰে। উপায়স্বৰূপে ৰাতিপুৱা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অনুলোম বিলোম আপোনালোকে কৰিব পাৰে বুলি কৈছে। ধনিয়া আপোনালোকে জিৰা পানী খাব পাৰে। সন্ধিয়া চন্দ্ৰক পানী আগবঢ়াওক। খাদ্যৰ ক্ষেত্ৰত কৈছে যে সেউজীয়া শাক পাচলি, তিয়ঁহ, পুদিনা খাব পাৰে। তেল মছলা, বাহিৰা খাদ্যবোৰ এৰিব লাগিব। শুভ সময় হৈছে ৰাতিপুৱা 8ৰ পৰা 9:30 বজাৰ সময়খিনিত, গধূলি 5:30ৰ পৰা 7 বজাৰ সময়খিনিত বুলি কৈছে। বিশেষকৈ মনত ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া, পাতল হালধীয়া, বগা। আজি ক'লা ৰং এৰিব। শুভ সংখ্যা হ'ব 5 আৰু 6। আজি গণেশক দুবৰি আৰু লাড়ু দিব বুলি কৈছে। আজি মঙলবাৰৰ দিনটো হনুমানক বিশেষকৈ বুট গুড় দিব। খং নিয়ন্ত্ৰণত থাকিব। সেউজীয়া মগু দালি, সেউজীয়া কাপোৰ, কাঁহৰ বাচন আপোনালোকে দান কৰিব পাৰে, আজি ভাল হ'ব। 3টা কাম আপোনালোকে কৰিব পাৰে বুলি কৈছে। গুৰুত্বপূৰ্ণ ইমেইল মেছেজ পঠিওৱাৰ আগতে 10 মিনিট ৰ'ব, পুনৰ পঢ়িব। জীৱনসংগী, ব্যৱসায় বা সংগীৰ কথা মনে মনে শুনিব, মাজতে আপোনালোকে যিকোনো কথা নক'ব। সন্ধিয়া 10 মিনিট মনে মনে বহি মই কি শিকিলোঁ ভাবিব। বিশেষকৈ 3টা কাম একেবাৰে নকৰিব। কথাৰে কাকো আঘাত নিদিব বুলি কৈছে। খঙত আহি বিবাহ বিচ্ছেদ, পাৰ্টনাৰশ্বিপ ভঙাৰ সিদ্ধান্ত নল'ব। নতুন সম্পৰ্কত খৰখেদাকৈ কমিট নকৰিব বা যিকোনো আপোনালোকে কমেণ্ট নকৰিব। শনিয়ে সময় লৈ ধৈৰ্য ধৰিব। একে সময়তে বৰ্তমান সময়খিনিত কিন্তু আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে কথা আৰু সম্পৰ্কৰ পৰীক্ষা। জিভা আৰু কলম দুয়োটাৰ তৰোৱাল সাৱধানে ব্যৱহাৰ কৰিব। এইটোৱে আজিৰ দিনটোত জয় মন্ত্ৰ বুলি কৈছে। মনত ৰাখিব, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশি দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো আপোনালোকৰ কৰ্ম আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত শত্ৰুৰ ওপৰত জয়, প্ৰতিযোগিতা, কেছ মোকদ্দমা, ইণ্টাৰভিউ, চাকৰি পৰীক্ষাত সফলতাৰ, চৰকাৰী কাম, পুলিচ সেৱা, চিকিৎসা, আইনৰ ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। অফিচত কাজিয়া হ'ব পাৰে কিছু লোকৰ লগত, চিনিয়ৰসকলৰ লগত, সহকৰ্মীসকলৰ লগত মিলি থাকিব। চাকৰিয়ালসকলৰ কামৰ বোজা বাঢ়িব, কিন্তু শত্ৰুৱে নিজে পৰাস্ত হ'ব। প্ৰমোচনৰ বাবে শুভ, নতুন দায়িত্ব বাঢ়িব পাৰে আজি। ব্যৱসায়ীসকলৰ বাবে প্ৰতিযোগীৰ পৰা সাৱধান হওক বুলি কৈছে। ধাৰ ঋণ দিয়াৰ লোৱাৰ পৰা আঁতৰি থাকক, পুৰণা বাকী থকা ঘূৰি আহিব। বিশেষকৈ উপদেশ কৈছে আজি কৰ্মই পূজাৰ নীতি ল'ব। অফিচত বেছি সময় দিব, ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা, পেটৰ সমস্যা, এচিডিটি, গেষ্ট্ৰিকৰ, লিভাৰৰ সমস্যা, পুৰণা ৰোগ ঘূৰি আহিব পাৰে। মানসিক চিন্তাও থাকিব, বেয়া সপোন, অজ্ঞান ভয় থাকিব কিছু লোকৰ। আজি অলপ গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে। কটা চিঙা ভয় আছে। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত গৰম পানী আৰু মধু খাব। সন্ধিয়া হনুমান চালিচা পাঠ কৰিব। মূৰৰ শিতানত লোহাৰ চাবি থৈ শুব বুলি কৈছে। খাদ্যৰ ক্ষেত্ৰত দৈ ভাত, পাতল খিচিৰি, লাও খাব। জ্বলা তেল বাহিৰা খাদ্য আপোনালোকে একেবাৰে নাখাব। যদি মাদক দ্ৰব্য সেৱন কৰা কিছু লোকৰ হেবিট আছে, সম্পূৰ্ণ এৰিব লাগে। ধনৰ ক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত কৈছে যে কষ্টৰ ফল পাব। চাকৰিৰ পৰা সেৱাৰ পৰা ধন আহিব, কিন্তু লাভৰ লগত শত্ৰু বাঢ়িব বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। খৰচ হ'ব চিকিৎসাৰ নামত, কেছ মোকদ্দমাৰ, মাতৃ চিকিৎসাৰ নামত খৰচ হ'ব পাৰে। ঋণৰ ক্ষেত্ৰত আজি ধাৰ নিদিব, নল'ব, দিলে ঘূৰি নাহে। লগতে কৈছে যে আপোনালোকে যদি ধাৰ আছে সেইখিনি আপোনালোকে মাৰিবৰ বাবে কষ্ট কৰক। গোপন শত্ৰু ধৰা পৰিব, কিন্তু তেওঁলোকৰ লগত মুখামুখি নহ'ব। আইনৰ সহায় ল'ব পাৰে কিছু ক্ষেত্ৰত। উপায়স্বৰূপে কলা কুকুৰৰ গুটি খুৱাব। লোহাৰ আঙুঠি মাজৰ বিশেষকৈ আঙুলিত পিন্ধিব, ভাল হ'ব। ধনৰ ক্ষেত্ৰত ভাগ্য ঘৰত শনি, ধীৰে ধীৰে ভাগ্য খুলিব। পিতৃৰ স্বাস্থ্য আৰু সন্মানৰ যত্ন লওক, তেওঁলোকৰ আশীৰ্বাদে আজি আপোনালোকৰ ঢাল হ'ব। ধৰ্মৰ ক্ষেত্ৰত মন অলপ অশান্ত থাকিব পাৰে, গতিকে মন্দিৰলৈ যাওক, কিন্তু দেখুৱাই ধৰ্ম নকৰিব, গুৰুৰ উপদেশ শুনিব।
যাত্ৰাৰ ক্ষেত্ৰত দীঘল যাত্ৰা বাধা, জৰুৰী নহ'লে যাত্ৰা নকৰিব। উপদেশৰ ক্ষেত্ৰত কৈছে যে ভাগ্যক দুখ নিদিব, কৰ্ম কৰি যাওক, ভাল হ'ব, দেৰিকৈ হ'লেও ফল দিব শনিয়ে। সম্পৰ্কৰ ক্ষেত্ৰত বৈবাহিক জীৱনত আজি কিন্তু জীৱনসংগীৰ স্বাস্থ্যলৈ চিন্তা থাকিব, সৰু কথাত কাজিয়া হ'ব পাৰে, মনে মনে থাকিলে ভাল হ'ব। মাৰ স্বাস্থ্যৰ যত্ন লওক, তেওঁলোকৰ লগত সময় কটাব, আজি শত্ৰুক ক্ষমা কৰি দিব, প্ৰতিশোধ ল'লে নিজৰে ক্ষতি হ'ব পাৰে। সাৱধান হ'ব লাগিব, অফিচত মহিলা সহকৰ্মীসকলৰ লগত পুৰুষসকলে তৰ্ক কৰিব নালাগে। শুভ সময় হৈছে ৰাতিপুৱা 9টাৰ পৰা 10:30 সময়খিনিত আৰু গধূলি সময়ত হৈছে 6টাৰ পৰা 7:30 সময়খিনিত। আজি শুভ ৰং হ'ব বগা আৰু ৰূপালী ৰং, আজি ক'লা ৰং এৰিব বুলি কৈছে। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছে। বাইছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ কৰ্ম আৰু সৃষ্টিশীলতাত অনুকূল ফলাফল দেখিব। আজি সৃজনীশীলতা, দুৰ্গত অভিনয়, শিক্ষা, আপোনালোকৰ ৰাজনীতি, শ্বেয়াৰ মাৰ্কেটৰ চমক, সন্তানৰ পৰা ভাল খবৰ পাব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত মই শ্ৰেষ্ঠ ভাবাটোৱে সৰ্বনাশ কৰিব পাৰে। ছিনিয়ৰ বা জুনিয়ৰসকলৰ লগত তৰ্ক কৰিলে সন্মান হানি হ'ব। চাকৰিয়ালসকলে বৰ্তমান টিমক লিড ল'বলৈ সুযোগ পাব, কিন্তু হুকুম নিদিব। যিকোনো দায়িত্ব বিশেষকৈ দিওঁতে সাৱধান হ'ব লাগিব, অনুপ্ৰাণিত কৰিব। সৃজনীশীল প্ৰজেক্টত নাম পাব বুলি কৈছে। ব্যৱসায়ীসকলে বিজ্ঞাপন, মাৰ্কেটিঙত গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত গেছৰ সমস্যা, হৃদৰোগীৰ সমস্যা বুলি কৈছে। একে সময়তে BP। আজি মঙলবাৰৰ দিনটোত কিছু লোকৰ মূৰৰ বিষ, এচিডিটিৰ সমস্যা হ'ব পাৰে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বেছি আদৰ যত্ন বিচাৰিব, প্ৰশংসা নাপালে মন বেয়া হ'ব পাৰে, প্ৰেমত হতাশাৰ বুলি কৈছে। উপায়স্বৰূপে ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য দিব, আদিত্য হৃদয়স্তোত্ৰ পাঠ কৰিব, মূৰত চন্দন লগাব, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্যৰ বিশেষকৈ ভাল কৰি ৰাখিব। কমলা খাব, গাজৰ, ঘেঁহু, ৰুটি খাব। আজি তেল মছলাৰ বিশেষকৈ আজিৰ দিনটোত মাদকজাতীয় আপোনালোকে যিবোৰ বস্তু আছে সেইখিনি এৰিব লাগিব বুলি কৈছে, যিসকলৰ হেবিট আছে। গোপন শত্ৰু আৰু ৰূপান্তৰ ক্ষেত্ৰত বিশেষকৈ গোপন শত্ৰু, হঠাৎ পৰিৱৰ্তন, অপমানৰ ভয়, কিন্তু শনিয়ে দীৰ্ঘায়ু দিছে। আজি সাৱধান হ'ব লাগিব। অফিচত আপোনালোকৰ সফলতা দেখি কোনোবাই ঈৰ্ষা কৰিব পাৰে, বদনাম কৰিব পাৰে, নিজৰ প্লেন গোপন কৰি ৰাখিব। উপদেশ কৈছে আজি ৰজাৰ দৰে শান্ত থাকিব। আজি শত্ৰুৱে বিশেষকৈ আপোনালোকক সমস্যাত পেলাব পাৰে, সাৱধান হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 7:30 পৰা 9 বজাৰ সময়খিনিত। আৰু কৈছে যে আজিৰ দিনটোত আপোনালোকে প্ৰেমৰ প্ৰস্তাৱ, যোৱা, শ্বেয়াৰ বজাৰত বিনিয়োগ তৎক্ষণাত নকৰিব। একেটা ক্ষেত্ৰত শুভ ৰং হ'ব সোণালী, কমলা ৰং আৰু হালধীয়া, বগা আৰু ক'লা আপোনালোকে কমকৈ পিন্ধিব। আজি শুভ সংখ্যা হ'ব 1 আৰু 9। প্ৰতিকাৰ স্বৰূপে তামৰ পাতত পানী প্লাছ ৰঙা ফুল দি সূৰ্যক আপোনালোকে অৰ্ঘ্য দিয়ক বুলি কৈছে। সূৰ্য মন্ত্ৰ জপ কৰক। আজি সৰস্বতী মন্দিৰত হালধীয়া ফুল দিব পাৰে। গৰীব শিশুক বিশেষকৈ আপোনালোকে কিতাপ বহি দান কৰক, ভাল হ'ব। শনি মন্দিৰত সৰিয়হৰ তেলৰ আপোনালোকে চাকি বন্তি জ্বলাব, ক'লা কুকুৰক ৰুটি খুৱাব। মংগলবাৰৰ দিনটোত হনুমানক সেন্দুৰ আৰু লাল আপোনালোকে লাংগুট আপোনালোকে দিব, সং নিয়ন্ত্ৰণত থাকিব। দান দিব পাৰে ঘেঁহু, গুড়, তাম, ৰঙা কাপোৰ দান কৰিব পাৰে। আজি 3টা কাম কৰিব পাৰে। সন্তান বা ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ দিব, পঢ়াত সহায় কৰিব, নিজৰ সৃজনীশীলতা ব্যৱহাৰ কৰি কিবা এটা নতুন আৰম্ভ কৰিব, কবিতা, ছবি, গান গাব। আজি সন্ধিয়া সূৰ্যাস্তৰ সময়ত মনে মনে বহি ধ্যান কৰিব। আজি 3টা কাম একেবাৰে নকৰিব। খঙত আহি কাকো অপমান নকৰিব, সন্মান ঘূৰি নাহে। প্ৰেমৰ খৰখেদাকৈ সিদ্ধান্ত নল'ব, জুৱা নেখেলিব, নিজৰ সফলতা আপোনালোকে বনাই ৰাখিব আৰু বেলেগক ক'ব নালাগে, নজৰ লাগিব পাৰে বুলি কৈছে। একে সময়তে এই দিনটোত বিশেষকৈ মনত ৰাখিব সিংহ ৰাশিৰ লোকসকলে, হৃদয় বনাম ইগ' যুদ্ধ। প্ৰেম কৰিব কিন্তু অহংকাৰ নকৰিব, গতিকে মনত ৰাখিব ইগ' ইজ ইয়ৰ ইনিমি টুডে। গতিকে ধ্যান ৰাখিব এই ক্ষেত্ৰত। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কন্যা ৰাশি। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকক কৈছে যে ঘৰখনত ধৰ্মীয় পৰিৱেশ থাকিব, মাতৃৰ আশীৰ্বাদত আটকি থকা কামবোৰ হ'ব, ঘৰ সজোৱা নতুন আচবাব কিনাৰ শুভ। আজি ধ্যান ৰাখিব লাগিব, ঘৰখনত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, মাতৃৰ লগত মত বিৰোধ নকৰিব, ঘৰখনৰ মানুহৰ লগত ভুল বুজাবুজি, মন অস্থিৰ, বেছি চিন্তা থাকিব। মাটি বাৰী, ঘৰ, বিশেষকৈ গাড়ী কামত গতি, কিন্তু চুক্তিত দেৰি নকৰিব, লিখিত কাগজ নকৰাকৈ টকা পইচা কাকো নিদিব। একে সময়তে উপদেশ হৈছে এই সময়খিনিত ঘৰখনৰ সমস্যা সমাধান নকৰাকৈ বাহিৰৰ কামত মন নিদিব। কৰ্ম আৰু বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় সংগী, ক্লায়েণ্ট, বিবাহৰ ক্ষেত্ৰত ধৈৰ্য পৰীক্ষাৰ, চাকৰিয়ালসকলে টিম ৱৰ্কত সাৱধান হ'ব, ছিনিয়ৰসকলে আপোনালোকৰ কামক দুখ ধৰিব পাৰে। ব্যৱসায়ীসকলে পাৰ্টনাৰশ্বিপত ভুল বুজাবুজি অনুভৱ কৰিব, নতুন ডিল চহী কৰাৰ আগতে 10 বাৰ ভাবিব, পুৰণা ক্লায়েণ্ট ঘূৰি আহিব। বৈবাহিক জীৱনত দায়িত্ব বাঢ়িব, জীৱনসংগীৰ দূৰত্ব বাঢ়িব বুলি কৈছে, বাঢ়িব পাৰে, স্বাস্থ্য বেয়া হ'ব পাৰে, ইগ' এৰি কথা পাতিব, অবিবাহিতসকলে বিবাহৰ কথা ওলাব কিন্তু দেৰি হ'ব। উপদেশৰ সম্পৰ্কত কম্প্ৰমাইজ কৰিব লাগিব, মই ঠিক ভবাটো এৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত, আয়ৰ ক্ষেত্ৰত ঘৰ, মাটি, গাড়ী, হোটেল, ৰেষ্টুৰেণ্ট, কৃষিৰ পৰা আয়, কিছু লোকৰ মাতৃৰ পৰাও আৰ্থিক সহায়। খৰচ হ'ব ঘৰখনৰ মেৰামতি, মাৰ চিকিৎসা নামত, গাড়ী খৰচৰ নামত, বিবাহ, আইনী কামত খৰচ হ'ব পাৰে বুলি কৈছে।
বিনিয়োগৰ ক্ষেত্ৰত মাটি বাৰী ঘৰখনৰ বিনিয়োগৰ শুভ, কিন্তু চুক্তি পঢ়িহে চহী কৰিব, শ্বেয়াৰ যোৱাৰ আপোনালোকৰ কামত এৰিব লাগিব বুলি কৈছে। উপায়স্বৰূপে ঘৰখনৰ উত্তৰ পূব কোণত আপোনালোকৰ তামৰ পাত্ৰ পানীত থ'ব, ধন সুৰক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি কাহ এচিডিটি BP লো, মানসিক আপোনালোকৰ সমস্যা BP লো হ'ব পাৰে, মানসিক অশান্তি, মূৰৰ বিষ, মাৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অভাৰ থিংকিং বা ইম'চনেল, সৰু কথাতে কান্দোন বা সৰু কথাতে খং উঠা, ঘৰখনৰ কথা ভাবি টোপনি নাহিব পাৰে কিছু লোকৰ। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত তুলসী পানী, বিশেষকৈ তুলসী পানী খাব। সন্ধিয়া চন্দ্ৰক গাখীৰ আপোনালোকে আগবঢ়াওক, মাৰ ভৰি চুই আপোনালোকে আশীৰ্বাদ ল'ব আজিয়ে। খাদ্যৰ ক্ষেত্ৰত দৈ ভাত লাও ঘিউ খাব, ঠাণ্ডা টেঙা বাহিৰা খাদ্য আপোনালোকে এৰিব লাগিব। শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 8 বজাৰ সময়খিনিত, আৰু ৰাহুকাল সময় হৈছে 3টাৰ পৰা 3:30 সময়খিনিত। বিশেষকৈ কিনা গাড়ী কিনা বিবাহৰ কথা নকৰিব। শুভ ৰং হ'ব সেউজীয়া, বগা আৰু ৰঙা আৰু ক'লা ৰং আপোনালোকে এৰিব লাগিব বুলি কৈছে। এই সময়খিনিত শুভ সংখ্যা হ'ব 5 আৰু 6। প্ৰতিকাৰ স্বৰূপে আজি গণেশক দুবৰি আৰু লাড়ু দিব বুলি কৈছে। মঙলবাৰৰ দিনটোত হনুমানক বুট গুড় দিব, ঘৰখনৰ কাজিয়া কমিব। দানৰ ক্ষেত্ৰত কৈছে সেউজীয়া মগুৰ দালি, বগা কাপোৰ আৰু গাখীৰ দান কৰিব পাৰে, ভাল হ'ব। আজিৰ দিনটো 3টা কাম কৰিব পাৰি। ৰাতিপুৱা মাৰ লগত 10 মিনিট বহি চাহ খাব, কথা পাতিব, মনৰ ভাৱবোৰ প্ৰকাশ কৰক। 2 নম্বৰ হৈছে ঘৰৰ এটা কোণ পৰিষ্কাৰ কৰি ঘৰখনৰ পৰিষ্কাৰ কৰি ৰাখিব, বিশেষকৈ মনটো পৰিষ্কাৰ হ'ব। সন্ধিয়া ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ বিশেষকৈ জপ কৰিব, মানসিক শান্তি পাব। 3টা কাম একেবাৰে কৰিব নালাগে। মাতৃৰ লগত তৰ্ক পেচাল কৰিব নালাগে। খঙত আহি বিশেষকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে। পুৰণা কথা উলিয়াই ঘৰখনত অশান্তিৰ সৃষ্টি নকৰিব বা হ'বলৈ নিদিব, গতিকে ধ্যান ৰাখিব। ঘৰখনে মন্দিৰ বৰদিন বাহিৰৰ যুঁজ কৰাৰ আগতে ঘৰখনৰ শান্তি চাব বুলি কৈছে। প্ৰথমতে মন আৰু ঘৰ ঠিক থাকিলে গোটেই আপোনালোকে পৃথিৱী জিকিব পাৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ ইছৰ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ তুলা ৰাশি, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক, ধন্যবাদ। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সাহস পৰিশ্ৰম যোগাযোগ শক্তিৰ তুৰ্গত, মাৰ্কেটিং মিডিয়া লিখা মেলা সৰু যাত্ৰাৰ কামত সফলতা, ভাই ভনীৰ পৰা সহায় পাব বুলি কৈছে। একে সময়তে আজি শত্ৰু প্ৰতিযোগিতা, ঋণ বা ৰোগৰ পৰীক্ষা, অফিচত গোপন শত্ৰু সক্ৰিয়। মংগলবাৰৰ দিনটোত খং প্লাছ তুলাৰ ভাৰসাম্য নষ্ট হ'লে কাজিয়া হ'ব পাৰে। চাকৰিয়ালসকলে নতুন প্ৰজেক্ট বা কিন্তু প্ৰজেক্টৰ দায়িত্ব পাব পাৰে, কিন্তু সহকৰ্মীৰ লগত ইগ'ৰ সংঘাত হ'ব পাৰে, গতিকে কথা মিঠা কাম টান কৰিব বুলি কৈছে। ব্যৱসায়ীসকলে বিজ্ঞাপন ডিজিটেল মাৰ্কেটিঙৰ লাভ, সৰু যাত্ৰাৰ পৰা ডাঙৰ ডিল আহিব পাৰে, কিন্তু ষষ্ঠ শনি কৰ্মচাৰীৰ পৰা ঠগ খোৱাৰ ভয়, হিচাপ নিজে চাব। উপদেশ আপোনালোকৰ কিছু দিছে। কলম আৰু কথাৰ আপোনালোকৰ অস্ত্ৰ। ইমেইল মেছেজ মেনেজমেণ্টত 100% দিবলৈ চেষ্টা কৰক বুলি কৈছে। আজি ভাই ভনীৰ পৰা সৰু ভাই ভনীৰ লগত মত বিৰোধ হ'ব পাৰে, কিন্তু তেওঁলোকৰ সহায় আজি আটকি থকা কামবোৰ হ'ব পাৰে, তেওঁলোকক বিশেষকৈ ছাপোৰ্টো দিব। যাত্ৰাৰ ক্ষেত্ৰত সৰু দূৰত্বৰ যাত্ৰাৰ যোগ, কামৰ বাবে ওচৰত চহৰলৈ যাবলগীয়া হ'ব পাৰে, ঠাইলৈ যাবলগীয়া হ'ব পাৰে, গাড়ী সাৱধানে চলাব। আজি এই সময়খিনিত ফোন ইমেইল ছ'চিয়েল মিডিয়াৰ পৰা ভাল খবৰ পাব পাৰে বুলি কৈছে, কিন্তু কথা বিকৃত কৰি লগাব পৰা মানুহৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে, সাৱধান হওক। উপায়স্বৰূপে আপোনালোকে আজিৰ দিনটোত সেউজীয়া বস্তু দান কৰক। আয়ৰ ক্ষেত্ৰত নিজৰ পৰিশ্ৰম, লিখা মেলা কমিশ্যনৰ পৰা আয় হ'ব, কিন্তু হাতৰ কামে ধন আনিব। খৰচৰ ক্ষেত্ৰত ভাই ভনী সৰু যাত্ৰা, মোবাইল গেজেটত আপোনালোকৰ খৰচ, চিকিৎসা কোৰ্ট কাছাৰী, ঋণৰ কিস্তিত টকা পইচা যাব কিছু লোকৰ। ঋণৰ ক্ষেত্ৰত আজি ধাৰ নিদিব, ধাৰ নল'ব, দিলে ঘূৰি নাহে। পুৰণা ঋণ পৰিশোধ কৰিবলৈ ভাল দিন আজি। শত্ৰু পৰাস্ত হ'ব, কিন্তু নতুন শত্ৰু জন্ম হ'ব। অফিচত পলিটিক্সৰ পৰা আঁতৰি থাকক। উপায়স্বৰূপে আজি ক'লা কুকুৰৰ গুটি খুৱাব, লোহাৰ আঙুঠি মাজৰ আঙুলিত পিন্ধিব। স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধৰ বিষ, হাত ডিঙিৰ স্নায়ু, শ্বাস প্ৰশ্বাসৰ সমস্যা আছে, গতিকে গেছ এচিডিটি, গেষ্ট্ৰিক, সৰু সুৰা অস্ত্ৰোপচাৰৰ কিছু লোকৰ যোগ। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই সময়খিনি বেছি চিন্তা, অস্থিৰতাৰ, খং আৰু অধৈৰ্য বিশেষকৈ নিয়ন্ত্ৰণৰ বাহিৰত থাকিব। উপায়স্বৰূপে ৰাতিপুৱা অনুলোম বিলোম কৰিব, সন্ধিয়া হনুমান চালিচা পাঠ কৰক, কান্ধত বিশেষকৈ আপোনালোকৰ সৰিয়হৰ তেলৰ মালিচ কৰিব বুলি কৈছে, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত কৈছে যে কি খাদ্য খাব লাগে আজিৰ দিনটোত। সেউজীয়া শাক পাচলি, তুলসী আপোনালোকে চাহ, তাৰপিছত মধুৰ খাব। তেল মছলা বাহিৰৰ খাদ্যবোৰ এভইড কৰক। প্ৰেমত যোগাযোগ বাঢ়িব, বিশেষকৈ এই ছ'চিয়েল মিডিয়া ফোনৰ জৰিয়তে নতুন প্ৰেম, কিন্তু মংগলবাৰৰ দিনটো খঙত কথা ক'লে সম্পৰ্ক ভাঙিব পাৰে প্ৰেমত। বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে জীৱনসংগীৰ লগত আৰু সৰু কথাত কাজিয়া হ'ব পাৰে বুলি কৈছে। সপ্তম ঘৰৰ অধিপতি ষষ্ঠ, সংগীৰ স্বাস্থ্যক লৈ চিন্তা, ইগ' এৰি কথা পাতিব। উপদেশ হৈছে সংগীৰ কথা মনে মনে শুনিব, মই শুনিছোঁ বুলি ক'ব, অৰ্থাৎ আপুনি ধৈৰ্য ধৰি কামখিনি কৰক। খঙত যিকোনো সিদ্ধান্ত নল'ব। শুভ সময় ৰাতিপুৱা 8 পৰা 9:30 বজাৰ সময়খিনিত। ৰাহুকাল হৈছে 3 পৰা 4:30 বজাৰ সময়খিনিত। যাত্ৰা নতুন চুক্তি অস্ত্ৰোপচাৰ নকৰিব। শুভ ৰং হ'ব বগা, গুলপীয়া, পাতল নীলা ৰং আৰু আজি ক'লা ৰং এৰিব। শুভ সংখ্যা হ'ব 6 আৰু 8। আজি লক্ষ্মী মন্দিৰত বগা ফুল আৰু বিশেষকৈ মিছৰি দিব। আজি হনুমানক বুট গুড় দিব, খং আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব। চাউল দৈ বগা কাপোৰ চেনি দান কৰিব পাৰে, ভাল হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক।
এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হ'ল বৃশ্চিক ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে ধনৰ আগমনৰ যোগ, পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিব, পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব, খাদ্য পৰিয়ালৰ ব্যৱসায় বিশেষকৈ আপোনালোকৰ কথা বতৰা কামত লাভ হ'ব। বাধাৰ কিছু ক্ষেত্ৰত কথাই শত্ৰু বহাব পাৰে, পৰিয়ালৰ কাজিয়া, মুখ খুলি কথা ক'লে বিপদ, গতিকে ধ্যান ৰাখিব লাগিব। শ্বেয়াৰ বজাৰৰ লোকচান। উপদেশ হৈছে আজি বিশেষকৈ আজি কথা কম ক'ব, শুনিব বেছি, পৰিয়ালৰ লগত তৰ্ক নকৰিব। ব্যৱসায়ীসকলে পৰিয়ালৰ ব্যৱসায়ত লাভ হ'ব, কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় টকা পইচা কথা বতৰালৈ কাজিয়া হ'ব পাৰে। লিখিত চুক্তি ৰাখিব বৰ্তমান সময়ত। কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত সন্তান শিক্ষাৰ সৃজনীশীলতাৰ ক্ষেত্ৰত দেৰি হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়াত বাধা অনুভৱ কৰিব বা পাব পাৰে। প্ৰেমত গভীৰতা বাঢ়িব, কিন্তু খৰখেদা নকৰিব। চাকৰিয়ালসকলে চিনিয়ৰসকলে আপোনালোকৰ কথাৰ দক্ষতা পৰীক্ষা কৰিব। এই সময়খিনিত মিটিঙত সাৱধান হ'ব লাগিব। কথা কওঁতে মুখৰ কথাৰ বিকৃত হ'লে চাকৰি বিপদত পৰিব পাৰে। সন্তানৰ ক্ষেত্ৰত সন্তানৰ স্বাস্থ্য আৰু শিক্ষাক লৈ চিন্তা থাকিব। তেওঁলোকক খং নকৰিব, মৰমেৰে বুজাব ভুল কৰিলে। উপদেশ হৈছে বৰ্তমান সময়ত ধীৰে ধীৰে বিশেষকৈ সফলতা পাব, গতিকে ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান আপোনালোকৰ কিছুলোকৰ ডিঙিৰ বিষ, টনচিল, দাঁতৰ বিষ, মুখৰ আলচাৰ, খাদ্য বিষক্ৰিয়াৰ এচিডিটি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে খঙত কথা কৈ পিছত পস্তাব পাৰে। পৰিয়ালৰ চিন্তাই টোপনি নষ্ট কৰিব পাৰে কিছুলোকৰ। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত মধু, গৰম পানী খাব, ডিঙিত চন্দনৰ আপোনালোকৰ লেপ দিব, হনুমান চালিচা পাঠ কৰক। আজি পাতল খাদ্য, দৈ, ভাত, ঘিউ খাব। জ্বলা, তেল, বাহিৰা খাদ্য আপোনালোকে এভইড কৰক। প্ৰেমৰ ক্ষেত্ৰত কৈছে যে প্ৰেমত গভীৰতা, দায়িত্ব বাঢ়িব, টাইম পাছৰ সম্পৰ্ক ভাঙিব, বয়সত ডাঙৰ সংগী আহিব পাৰে কিছুলোকৰ। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত টকা পইচা আৰু পৰিয়ালৰ কথাক লৈ কাজিয়া হ'ব পাৰে, কথা বতৰাই কাজিয়া বঢ়াব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। সাৱধান হ'ব লাগিব। প্ৰেমত গোপন কথা ধৰা পৰিব পাৰে, বিশেষকৈ দ্বিতীয় চন্দ্ৰ কথাৰ কৈছে যে প্ৰমাণ ৰাখিব কোনোবাই। বিশেষকৈ উপদেশ হৈছে আজি আপোনালোকে সঁচা কথা ক'ব, কিন্তু মিঠাৰ মাতেৰে বুলি কৈছে। গোপন শত্ৰু আৰু মনৰ অশান্তি বুলি কৈছে। আজি বৃশ্চিক ৰাশি লোকসকলৰ স্বভাৱ গোপন। আজি গোপন শত্ৰু সক্ৰিয় আপোনালোকৰ কথা ৰেকৰ্ড কৰি বদনাম কৰিব পাৰে। উপদেশ হৈছে নিজৰ প্লেন, দুৰ্বলতা কাকো নক'ব। ছ'চিয়েল মিডিয়াত কম পোষ্ট আপোনালোকে কৰিব আজি। শুভ সময় আৰু প্ৰতিকাৰ হৈছে শুভ সময় ৰাতিপুৱা 7টাৰ পৰা 8:30 সময়খিনিত আৰু গধূলি 4:30 পৰা 6 বজাৰ সময়খিনিত। আৰু শুভ ৰং হ'ব ৰঙা ৰং, মেৰুণ, বগা, ক'লা আৰু নীলা ৰং কমকৈ পিন্ধিব। শুভ সংখ্যা হ'ব 9 আৰু 1। প্ৰতিকাৰ স্বৰূপে আজি হনুমানক বিশেষ সেন্দুৰ আৰু লাল আপোনালোকে লংগুত আপোনালোকে দিব। একে সময়তে গৰীবক চাউল দালি দান কৰক। দুখীয়া মানুহক পৰিয়ালৰ সকলোৱে একেলগে আহাৰ খুৱাব, ভাল হ'ব। এই সময়খিনিত কৈছে যে শনি মন্দিৰত ক'লা তিল দান কৰিব পাৰে, ভাল হ'ব বুলি কৈছে। 3টা কাম কৰিব পাৰে। পৰিয়ালৰ লগত বহি শান্তিৰে আহাৰ খাব, মাৰ আশীৰ্বাদ পাব। সন্ধিয়া মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে শুনিব, পৰিয়ালৰ সুৰক্ষা হ'ব। গুৰুত্বপূৰ্ণ কথা লিখি থ'ব, মুখেৰে খৰখেদাকৈ যিকোনো কথা নক'ব। 3টা কাম ভুলতো নকৰিব। খঙত আহি পৰিয়ালক অভিশাপ নিদিব, কঠোৰ কথা নক'ব। নতুন বিনিয়োগ, জোৱাৰ, শ্বেয়াৰ বজাৰত টকা পইচা তৎক্ষণাত লগাব নালাগে। প্ৰেমত গোপন কথা লুকুৱাব নালাগে, ধৰা পৰিলে সম্পৰ্ক ভাঙিব পাৰে বুলি কৈছে। মই আজিৰ দিনটো সোণৰ দিন, কথা কম কাম বেছি কৰক বুলি কৈছে। গতিকে জিভা নিয়ন্ত্ৰণ কৰিলে ধন, পৰিয়াল, সন্মান 3টাই বাচিব, মনত ৰাখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধনুৰাশিলৈ আগবাঢ়িছোঁ আহক। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আত্মবিশ্বাস, আকৰ্ষণ, জনপ্ৰিয়তাৰ তুৰ্গত আজি যলৈ যাব বিশেষকৈ লাইফ টাইম আপোনালোকৰ ওচৰত নতুন আৰম্ভণি শক্তি পাব কিছুলোকে। বাধাৰ ক্ষেত্ৰত কিছু আজি ধনুৰাশি কৈছে যে মংগলবাৰ প্লাছ লগ্ন চন্দ্ৰ প্লাছ ধনুৰ স্বভাৱ, বেছি সাহস, খৰখেদা, খং, মই কওঁ যে সেই ঠিক ভাৱটোৱে শত্ৰু হ'ব পাৰে। মনৰ অস্থিৰ, 10টা কাম একেলগে কৰিব খুজিব পাৰে আজি। উপদেশ হৈছে শক্তি আছে, কিন্তু দিশ ঠিক কৰক, এটা কাম বাছি লৈ সম্পূৰ্ণ কৰক। কৰ্ম আৰু সন্মান, চাকৰিয়ালসকলে আপোনালোকৰ নেতৃত্ব গুণ আজি সকলোৱে দেখিব। আপোনালোকৰ চিনিয়ৰসকলৰ লগত তৰ্ক প্ৰচাল কৰিলে বা কাজিয়া পেচাল কৰিলে আপোনালোকৰ বিপদ হ'ব পাৰে। অহংকাৰ এৰি বিনয়ী হওক বুলি কৈছে। ব্যৱসায়ীসকলে নতুন আইডিয়া, নতুন ক্লায়েণ্ট আহিব পাৰে। বিজ্ঞাপন, শিক্ষা, ধৰ্ম, বিদেশৰ কামত লাভ। একে সময়তে দোকান কৰ্মচাৰীক লৈ সমস্যা থাকিব কিছুলোকৰ। সাৱধান হ'ব লাগিব। এই সময়খিনি শত্ৰুৱে কামত বাধা দিব পাৰে। গোপন কাম কৰিব, ঢোক আপোনালোকে বৰ্তমান নবচাব। ঘৰ আৰু মাৰ বা মনৰ শান্তি বুলি কৈছে। বিশেষকৈ ঘৰ বা আপোনালোকৰ মাটি বাৰী হওক, গাড়ী, মনৰ যি শান্তি পৰীক্ষা, আপোনালোকৰ ঘৰখনত অশান্তি, মাৰ স্বাস্থ্যক লৈ চিন্তা, ঘৰখনৰ মেৰামতি বা সলনিৰ যুগ। মন হৈছে মন আৱেগিক আৰু চঞ্চল, ঘৰৰ কথা ভাবি বাহিৰৰ কামত মন নবহিব। উপায়স্বৰূপে ৰাতিপুৱা মাতৃ ভৰি চুই আপোনালোকে ওলাব, ঘৰখনত গংগাজল ছটিয়াব, মাৰ লগত 10 মিনিট বিশেষকৈ কথা পাতিব। উপদেশ হৈছে ঘৰখনৰ সমস্যা সমাধান নকৰাকৈ বাহিৰত সফলতা নাহে বুলি কৈছে। আজি আয়ৰ ক্ষেত্ৰত নিজৰ পৰিশ্ৰম আৰু সাহসেৰে ধন আহিব, কিন্তু ষষ্ঠ ঘৰৰ অধিপতি শুক্ৰৰ 7 নম্বৰ ঘৰত থাকিব আৰু ঋণ, চিকিৎসাৰ কেছ মোকদমত খৰচ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, চৰ্দি, এচিডিটি, বিপিৰ সমস্যা।
মঙ্গলবাৰৰ দিনটোত কিছু দুৰ্ঘটনা ভয় আছে, সাৱধান হ'ব। বুকু হাঁফৰ সমস্যা আছে কিছু লোকৰ। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বেছি আশাবাদী হৈ হতাশ নহ'ব। কিয় মোৰ লগত এনেকুৱা হয় ভাবি থাকি আপোনালোকে সময়টো নেখেদিব। উপায়স্বৰূপে ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য দিব, হালধি দিয়া পানী খাব বুলি কৈছে। একে সময়তে সন্ধিয়া সময়খিনিত ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। খাদ্যৰ ক্ষেত্ৰত হালধীয়া দাইল, কল, ঘিউ খাব। জ্বলা মছলা জাতীয় খাদ্য এভইড কৰক। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি খুব আকৰ্ষণীয় নতুন প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে কিছু লোকৰ। এই সময়খিনিত ধনুৰ স্পষ্টবাদিতা কথাৰ আঘাত দিব পাৰে কিছু লোকৰ। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ইগ'ৰ কাজিয়া হ'ব পাৰে। মই স্বাধীন ভাৱটোৱে অশান্তি আনিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। উপদেশ হৈছে আজি এই সময়খিনিত ফ্ৰীডম উইথ ৰেছপনচিবিলিটি লাগে। সম্পূৰ্ণ স্বাধীনতা বেয়া, সম্পূৰ্ণ বন্ধনো বেয়া বুলি কৈছে। শুভ সময় হৈছে ৰাতিপুৱা 8টাৰ পৰা 9:30 বজাৰ সময়খিনিত। এই সময়খিনিত আপোনালোকে শুভ কামবোৰ কৰিব পাৰে। বিশেষকৈ আপোনালোকে ডাঙৰ সিদ্ধান্ত নল'ব, বিশেষকৈ ৰাহুকাল সময়খিনিত আবেলি 3টাৰ পৰা 3:30 সময়খিনিত মনত ৰাখিব। শুভ ৰং হ'ব হালধীয়া, কমলা, গেৰুৱা ৰং, কলা আৰু বিশেষকৈ সেউজীয়া ৰং এৰিব লাগিব আজি। শুভ সংখ্যা হ'ব 3 আৰু 9। প্ৰতিকাৰ স্বৰূপে আজি গুৰু বৃহস্পতিক শক্তিশালী কৰিবৰ বাবে গুৰু বা ব্ৰাহ্মণক হালধীয়া কাপোৰ বা আপোনালোকে চেনা দান কৰক বুলি কৈছে। আজি মঙ্গলবাৰ দিনটো হনুমানক বুট গুৰ দিব। খং আৰু অহংকাৰ নিয়ন্ত্ৰণ হ'ব। হালধি চেনা, হালধীয়া কাপোৰ, সোণ দান কৰিব পাৰে অকণমান হ'লেও বুলি কৈছে, ভাল হ'ব। একে সময়তে মনত ৰাখিব লাগিব আপুনি নিজে নিজৰ ভাগ্য। ধনুৰাশি ধৰ্মৰ আৰু সাহস ভাল, কিন্তু আজি অধৈৰ্য আৰু অহংকাৰী শত্ৰু বুলি কৈছে। মনত ৰাখিব। খঙত আহি চাকৰি এৰা, সম্পৰ্ক ভঙাৰ সিদ্ধান্ত নল'ব। নিজৰ প্ৰশংসা নিজে নকৰিব, মনত ৰাখিব। গাড়ীৰ দ্ৰুতগতিত নচলাব। জুই ইলেক্ট্ৰনিক বস্তুৰ পৰা সাৱধান হ'ব লাগিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মকৰ ৰাশি। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এবাৰ হৈছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিদেশ, হস্পিটেল, আমদানি ৰপ্তানি কোম্পানীৰ কামত লাভ হ'ব। পুৰণা বিনিয়োগৰ পৰা কিছু লোকে গোপন লাভ পাব বুলি কৈছে। একে সময়তে চকুৰ পলসতে টকা পইচা যাব। চিকিৎসাৰ কেছ মোকদমা, দণ্ড, চুৰি, প্ৰবঞ্চনাৰ, গতিকে ধ্যান ৰাখিব। মঙ্গলবাৰৰ দিনটো খঙত আহি টকা পইচা খৰচ কৰিব পাৰে। ব্যৱসায়ীসকলে বিদেশৰ পৰা অৰ্ডাৰ পাব পাৰে, ভাল। একে সময়তে সৰু ভাই ভনী কৰ্মচাৰীৰ পৰা ঠগ খোৱাৰ ভয়। লিখিত চুক্তি নকৰাকৈ যিকোনো টকা পইচা কাকো নিদিব। উপদেশ হৈছে আজি ৰাহি কৰাৰ দিন। নতুন বিনিয়োগ, শ্বেয়াৰ জোৱাৰ বিশেষকৈ আপোনালোকক কৈছে যে সম্পূৰ্ণ বন্ধ কৰক। উপায়স্বৰূপে ৰাতি শোৱাৰ আগতে বিশেষকৈ আপোনালোকে মানি বেগত কেঁচা হালধি এডোখৰ থ'ব, অপব্যয় ৰোধ হ'ব বুলি কৈছে। ৰ'ব কৰ্ম আৰু সাহস, কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ সাহস, পৰিশ্ৰম, যোগাযোগৰ পৰীক্ষা, নিজৰ পৰিশ্ৰমেৰে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে আগবাঢ়িব। সৰুজ যাত্ৰাৰ পৰা লাভ হ'ব। চাকৰিয়ালসকলে অফিচত আপোনালোকৰ কামৰ প্ৰশংসা কৰা নহ'ব বুলি কৈছে, বৰঞ্চ আপোনালোকক দুখহে দিব পাৰে বুলি কৈছে। সহকৰ্মীৰ লগত কাজিয়া নকৰিব, গোপনে কাম কৰিব, ভাল ফল পাব বুলি কৈছে। ভাই ভনীৰ পৰা সৰু ভাই ভনীৰ লগত দূৰত্ব বাঢ়িব। তেওঁলোকৰ স্বাস্থ্য বা টকা পইচাৰ সমস্যাত সহায় কৰিব লাগিব। উপদেশ হৈছে ধীৰে ধীৰে কিন্তু স্থিৰ, খৰখেদা নকৰিব, হাৰ নামানিব। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি নহা, বেয়া সপোন, ভৰিৰ বিষ, বিশেষকৈ চকুৰ সমস্যা হ'ব পাৰে। পুৰণা ৰোগ ঘূৰি আহিব পাৰে। কিছু লোকৰ মানসিক অশান্তি, অজ্ঞান ভয় থাকিব। আজি মনত ৰাখিব লাগিব গাড়ী চলাওঁতে জুইৰ পৰা সাৱধান হ'ব লাগিব। আৰু জুইৰ পৰা সাৱধান হ'ব লাগিব। একে সময়তে মূৰৰ শিতানত লোহাৰ চাবি থ'ব। আজি হনুমান চালিচা আপোনালোকে শুনি পেলাই ৰাতি শুব বুলি কৈছে, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত দৈ ভাত, লাও, পাতল খাদ্য খাব। ৰাতি গধুৰ খাদ্য, মদ সম্পূৰ্ণ এৰক, যিসকলৰ এটা হেবিট আছে। বিশেষকৈ মন ভিতৰলৈ যাব, অকলে থাকিব খুজিব। পুৰণা কথা মনত পৰি দুখ লাগিব পাৰে। ধ্যান, ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। গোপন শত্ৰু কোনোবা আপোনালোকৰ বিৰুদ্ধে গোপনে কাম কৰিব। অফিচত বদনাম, ঈৰ্ষা হ'ব পাৰে। নিজৰ দুৰ্বলতা কাকো নক'ব। উপদেশ হৈছে আজি আত্মবিশ্লেষণৰ দিন। বাহিৰৰ যুদ্ধ নহয়, নিজৰ ভিতৰৰ যুদ্ধ জিকিব। ধ্যান কৰিব, ডায়েৰী লিখিব। প্ৰেমত গোপন প্ৰেম ধৰা ভয় আছে কিছু লোকৰ। বিশেষকৈ দূৰত থকা বিশেষকৈ সংগীৰ কথা বেছি মনত পৰিব পাৰে কিছু লোকৰ। বিচ্ছেদ বা দূৰত্বৰ ভয় আছে কিছু লোকৰ আজি। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত কথা কম পাব। শাৰীৰিক দূৰত্ব বাঢ়িব পাৰে কিছু লোকৰ। সংগীৰ বাবে খৰচ বাঢ়িব। উপদেশ হৈছে সম্পৰ্কত স্পেচ দিব, বেছি খুচৰি নুসুধিব, সন্দেহ নকৰিব। একে সময়তে আজি শুভ সংখ্যা হ'ব নীলা ৰং, কলা আৰু গাঢ় বেঙুনীয়া আৰু হালধীয়া ৰং আজি এৰক কিছু পৰিমাণে। আজি প্ৰতিকাৰ স্বৰূপে আজি শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব। দান কৰিব পাৰে কলা তিল, সৰিয়হৰ তেল, বিশেষকৈ আপোনালোকৰ লোহা, কলা কাপোৰ, জোতা দান কৰিব পাৰে আজি পুৰণা ঋণ, বাকী থকা বিল আজি বিশেষকৈ শোধ কৰিব। শনি সন্তুষ্ট হ'ব। সন্ধিয়া অকলে বহি ধ্যান বা জপ কৰিব, মনত শান্তি পাব বুলি কৈছে। শোৱাৰ আগত ভৰি ধুই শুব। মই আজিৰ বাবে ক্ষমা বিচাৰিছোঁ, যিখিনি ভুল কৰিছে সেইখিনি নিজে আপোনালোকে চেষ্টা কৰক, শুধৰণি কৰিবৰ বাবে চেষ্টা কৰক। নতুন খৰচ, নতুন বিনিয়োগ কাকো ধাৰ নিদিব। ৰাতি অকলে নিৰ্জন ঠাই, শ্মশান, হস্পিটেললৈ নাযাব। পুৰণা কথা ভাবি মন বেয়া নকৰিব, মনত ৰাখিব বুলি কৈছে। আজি ত্যাগ আৰু সাধনাৰ দিন। যিমান ৰাহি কৰিব যিমান মনে মনে থাকিব সিমানে শক্তিশালী হ'ব বুলি কৈছে। আজি জমা কৰাৰ দিন, খৰচ কৰাৰ নহয় বুলি।
কিন্তু ভালদৰে পাৰ হওক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আয়ৰ নতুন উৎসৱ খুলিব, পুৰণা বাকী থকা ধন ঘূৰি আহিব পাৰে, বন্ধু ভাই ভনীৰ পৰা সহায়, ছ'চিয়েল মিডিয়াৰ নেটৱৰ্কিঙত চমক, ইচ্ছা পূৰণৰ দিন বুলি কৈছে। একে সময়তে মই ঠিক ভাৱটোৱে লাভৰ সুযোগ নষ্ট কৰিব পাৰে। দ্বিতীয় শনিৰ কথাৰে শত্ৰু বাঢ়িব পাৰে। চাকৰিয়ালসকলে টিমৱৰ্কত লাভ হ'ব। চিনিয়ৰসকলে আপোনালোকৰ নেটৱৰ্ক দেখি প্ৰমোশ্যন দিব পাৰে, কিন্তু অফিচত পলিটিক্সত নোসোমাব। ব্যৱসায়ীসকলে নতুন ক্লাইণ্ট, ডাঙৰ অৰ্ডাৰ আহিব পাৰে। বিদেশৰ লগত সংযুক্ত ব্যৱসায় লাভ হ'ব। বন্ধুৰ জৰিয়তে ডিল ফাইনেল হ'ব পাৰে কিছু লোকৰ। উপদেশ হৈছে আজি যাক লগ পাব সেয়া আপোনালোকৰ লাভৰ উৎসৱ হ'ব পাৰে। ধনৰ ক্ষেত্ৰত আয়, একাধিক উৎসৱৰ পৰা ধন আপোনালোকৰ আহিব। কমিশ্যন, বোনাছ, বিশেষকৈ পৈতৃক সম্পত্তিৰ কথাও ওলাব পাৰে। যি খৰচ হ'ব বন্ধুৰ বাবে ছ'চিয়েল গেট টুগেডাৰ, মনোৰঞ্জনৰ খৰচ হ'ব। শনিৰ বাবে চিকিৎসাত হঠাৎ খৰচ আহিব পাৰে বুলি কৈছে। একে সময়তে কথা ক'লে ওজন ৰাখিব। আজি আপোনালোকৰ এটা কথা ৰেকৰ্ড হৈ পিছত সমস্যা আনিব পাৰে, গতিকে গোপন কথা কাকো নক'ব। উপায়স্বৰূপে মানি বেগৰ ৰূপৰ মুদ্ৰা থ'ব। কথা কওঁতে মিঠা আপোনালোকে খাব, কথা কওঁতে আপোনালোকে মিঠা হ'ব, গতিকে ধ্যান ৰাখিব লাগিব। এই সময়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত কিডনীৰ সমস্যা, কিছু লোকৰ স্নায়ুৰ সমস্যা হ'ব পাৰে। ডিঙি, দাঁত, চকুৰ সমস্যা হ'ব পাৰে। মঙলবাৰৰ দিনটোত তেজ গৰম, মূৰৰ বিষ, দুৰ্ঘটনাৰ ভয় আছে। মানসিক স্বাস্থ্যৰ কথা ক'ব যাওঁতে বেছি আশা কৰি হতাশ হ'ব পাৰে। বন্ধুৰ পৰা সহায় নাপালে খং উঠিব পাৰে। অভাৰ থিংকিং। উপায় হিচাপে ৰাতিপুৱা খালী পেটত কলা, বিশেষকৈ খিচমিচ পানী খাব। সন্ধিয়া শনি মন্ত্ৰ শুনিব। ভৰিৰ তলুৱাত বিশেষকৈ সৰিয়হৰ তেল আপোনালোকে মালিচ কৰিব। খাদ্যৰ ক্ষেত্ৰত কলা আঙুৰ, আখৰোট, আপোনালোকে তিল খাব পাৰে। আজি ঠাণ্ডা পানী, বাহিৰৰ খাদ্য বা মাদক দ্ৰব্য এভইড কৰিব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা বন্ধুৰ পৰা প্ৰেম হ'ব পাৰে কিছু লোকৰ। ছ'চিয়েল মিডিয়াত নতুন সম্পৰ্ক, কিন্তু বৰ্তমান সময়ত প্ৰেমত গোপনীয়তা, হঠাৎ বিচ্ছেদৰ ভয় আছে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰিব। সৰু ভ্ৰমণত যাব পাৰে, কিন্তু টকা পইচা কথাক লৈ কাজিয়া হ'ব পাৰে। পুৰণা বন্ধু ঘূৰি আহিব, কিন্তু নতুন বন্ধু বনাওঁতে সাৱধান হওক। স্বাৰ্থপৰ মানুহ ওচৰ চাপিব। উপদেশ সম্পৰ্কত বিশেষকৈ বৰ্তমান সময়ত বেছি আপোনালোকে সন্দেহ নকৰিব। আজি শত্ৰু পৰাস্ত হ'ব। বিশেষকৈ কেছ মোকদ্দমাত জয় হোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। প্ৰতিযোগিতা আগবাঢ়িব। গোপন তথ্য গৱেষণা, শ্বেয়াৰ মাৰ্কেটত সাৱধান, আপোনালোকৰ আইডিয়াৰ চুৰি হ'ব পাৰে। উপদেশ কৰ্মৰ ক্ষেত্ৰত ল' প্ৰফাইল ৰাখিব। সফলতাৰ কথা ঢাক ঢোল আপোনালোকে বজাৰ বিশেষকৈ নক'ব বুলি কৈছে। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা বিশেষকৈ 10টা 30 সময়খিনিত, আৰু গধূলি 6টা 30 পৰা 8 বজাৰ সময়খিনিত, আৰু ৰাহুকাল হৈছে 3টাৰ পৰা 3টা 30 সময়খিনিত। বন্ধুত্বত নতুন বিনিয়োগ, ঋণ দিয়া কাম নকৰিব। শুভ ৰং নীলা, ক'লা, বেঙুনীয়া, ৰঙা আৰু হালধীয়া ৰং আপোনালোকে আজি ব্যৱহাৰ কৰিব পাৰে। শুভ সংখ্যা হ'ব 8 আৰু 4। প্ৰতিকাৰ স্বৰূপে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাওক। আজি মঙলবাৰ দিনটোত হনুমানক বিশেষকৈ লাল লেংগুট আৰু সেন্দুৰ আগবঢ়াওক বুলি কৈছে। আৰু আপোনালোকে বৰ্তমান সময়ত নিজৰ সংজী নিয়ন্ত্ৰণত কৰিব পাৰিব বুলি কৈছে। কলা তিল, লোহা, কলা কাপোৰ, জোতা, ছাতি দান কৰিব পাৰে। আজি এই দিনটোত ইচ্ছা পূৰণৰ দিন। কুম্ভ ৰাশিৰ লোকসকল বিশেষকৈ মানৱতাবাদী, কিন্তু আজি স্বাৰ্থপৰ বন্ধুৰ পৰা সাৱধান হ'ব লাগিব। আজি পুৰণা বন্ধুক ফোন কৰি খবৰ ল'বলৈ লাভৰ ৰাস্তা খোল খাব বুলি কৈছে। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনিত কৰ্মক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকল, চৰকাৰ, উচ্চপদস্থ লোকৰ পৰা প্ৰশংসা, নতুন দায়িত্ব, প্ৰমোশ্যন, চৰকাৰী কামত সফলতা। বাধা আছে কিছু ক্ষেত্ৰত। চিনিয়ৰসকলৰ লগত তৰ্ক নকৰিব বুলি কৈছে। কাম এৰি আপোনালোকে অন্যমনস্ক নহ'ব। বাধা আহিব পাৰে, বেছি দায়িত্ব বোজা নল'ব। চাকৰিয়ালসকলে নতুন প্ৰজেক্টৰ নতুন নেতৃত্ব দিব, কিন্তু কামৰ বোজা 10 গুণ বাঢ়িব। অফিচত পলিটিক্সৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলে চৰকাৰী কাম, টেণ্ডাৰ, ডাঙৰ ক্লাইণ্টৰ পৰা লাভ, সুনাম বাঢ়িব, কিন্তু কৰ্মচাৰীৰ পৰা সমস্যা আহিব পাৰে। আজি কাম কৰিব, কিন্তু বনাই নকৰিব। সন্মান কষ্টৰে আহে, খঙেৰে নহয়, মনত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰ, গাঁঠিৰ বিষ, আঁঠুৰ ছালৰ সমস্যা, ওজন বঢ়াৰ BP সমস্যা হ'ব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ চাপে মন অশান্তি দিব পাৰে। মই ক'লে কিয় ইমান কৰিব লাগে ভাৱ আহিব, কিন্তু অনিন্দাৰ বা হতাশাৰ কিছু লোকৰ সমস্যা আছে মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে। উপায়স্বৰূপে ৰাতিপুৱা সূৰ্য দেৱতা অৰ্ঘ্য দিব, ভাল হ'ব বুলি কৈছে। খাদ্যৰ ক্ষেত্ৰত হালধি দিয়া গাখীৰ, কলা তিল, আখৰোট খাব। ঠাণ্ডা পানী, বাহিৰৰ খাদ্য আপোনালোকে এভইড কৰক। একে সময়তে পিতৃ মাতৃৰ আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আয়ৰ ক্ষেত্ৰত কৰ্মৰ পৰা সন্মান আৰু ধন দুয়োটা আহিব, কিন্তু শনি লগ্নত লাভ দেৰিকৈ আহিব। খৰচ হ'ব সন্মান ৰক্ষাৰ বাবে, চৰকাৰী কামত, পিতৃ মাতৃৰ চিকিৎসাৰ খৰচ নামত বুলি কৈছে। সাৱধান হ'ব লাগিব। অফিচত ঘোচ উৎকোচৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে, নহ'লে বদনামৰ ভয় আছে। উপায়স্বৰূপে সোণ বা হালধীয়া নীলা, সোণালী ৰং বা হালধীয়া নীলাৰ আঙুঠি তৰ্জনী আঙুলিত পিন্ধিব, ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি কৰ্মক্ষেত্ৰত প্ৰেম, বছ বা চিনিয়ৰসকলৰ প্ৰতি আকৰ্ষণ, কিন্তু অফিচত ৰোমাঞ্চ বদনাম আনিব পাৰে। বৈবাহিক জীৱনত জীৱনসংগী আপোনালোকৰ কামৰ বোজা বুজি নাপাব। তুমি মোক সময় নিদিয়া বুলি অভিযোগ আহিব পাৰে। উপদেশ হৈছে কাম আৰু পৰিয়ালৰ মাজত বেলেঞ্চ ৰাখিব। সংগীক কামৰ কথা বুজাই ক'ব। শুভ সময় ৰাতিপুৱা 10টাৰ পৰা 11টা 30 সময়খিনিত, আৰু গধূলি 7টাৰ পৰা 8টা 30 সময়খিনিত।
ৰাহুকাল 3টাৰ পৰা 4:30 বজালৈ 30লৈকে বিশেষকৈ নতুন চাকৰি জইন প্ৰমোচনৰ কথা চিনিয়ৰসকলৰ লগত মিটিং নকৰিব বা যিকোনো শুভ কামত আপোনালোকে অলপ সাৱধান হ'ব। শুভ ৰং হালধীয়া, কমলা, বেঙুনীয়া। আজি কলা ৰং আপোনালোকে কমকৈ পিন্ধিব। শুভ সংখ্যা 3 আৰু 7। আজি হনুমানক বুট গুৰ দিব। খং আৰু অহংকাৰ নিয়ন্ত্ৰণ হ'ব। হালধি, কেঁচা চেনা, বিশেষকৈ হালধীয়া কাপোৰ, কিতাপ দান কৰিব পাৰে, ভাল হ'ব। ৰাতিপুৱা কামৰ লিষ্ট বনাই আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমতে কৰিব, ভাল হ'ব। সন্ধিয়া আপোনালোকে ওম নমো ভগৱতী বাসুদেৱাই 108 বাৰ জপ কৰিব, কৰ্মৰ দোষ আঁতৰিব বুলি কৈছে। খঙত আহি চাকৰি এৰা চিনিয়ৰসকলক উত্তৰ দিয়া মুখে মুখে সিদ্ধান্ত নল'ব। কামৰ বুজাত পৰিয়ালক অৱহেলা নকৰিব। অফিচত কাৰো লগত নিজৰ সফলতাৰ বিশেষকৈ বঢ়াই নকৰিব বুলি কৈছে, মনত ৰাখিব। আজি কৰ্মই ধৰ্মৰ দিন, বুজা বেছি হ'ব কিন্তু সন্মানো বেছি হ'ব, গতিকে মনত ৰাখিব। কষ্ট কৰিব, ফল ঈশ্বৰক এৰি দিব, ভাল হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলে দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।